তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই এনাডাৰ ভিডিঅ'। তো তোমালোকে হয়তো সকলোৱে জানে যে আজি 14 নৱেম্বৰ চিলড্ৰেনছ ডে। তো এই উপলক্ষে আমাৰ স্কুলতো এই শিশু দিৱস উদযাপন আজি ধুমধামকৈ হ'ব। তো আমাৰ লগৰ স্কুলত কেনেকৈ শিশু দিৱসটো উদযাপন হয় সেইটোৰ অলপ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি তোমালোকে মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিৰ এই প্ৰগ্ৰামত কি হ'ব সেইটোৰ মই অলপ আভাস তোমালোকক এতিয়াই দি দিওঁ। তো কালি আমি যি হিচাপত কাৰ্যসূচীটো কৰিছিলোঁ, তো সেই হিচাপত আজি 9টা বজাত পদযাত্ৰাটো অৰ্থাৎ ৰেলীটো যিটো আছে এইটো হ'ব। অৰ্থাৎ আমি শিশুসকলক আমালোকৰ স্কুলৰ পৰা অলপ খোজ কাঢ়াকৈ আমি অলপ ঘূৰুৱাই লৈ আহিম। তাৰপিছত আমালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ভাষণ আছে। তো সেইটো হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিছুমান ভাষণ দিব আৰু তাৰপিছত নৃত্য প্ৰতিযোগিতা হ'ব। আৰু তাৰপিছত আমালোকৰ স্কুলত যিটো খোৱা দোৱাৰ এটা ব্যৱস্থা কৰিছে সেইটো কৰি আমি স্কুলটো আজি ছুটি দিম। তো ভিডিঅ'টো অতি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, তোমালোকে ভিডিঅ'টো চাই থাকক। তো এতিয়া মই স্কুললৈ যাম, তো তোমালোকে ৰাস্তাবিলাক চাই থাকক। তো ফাইনেলি এতিয়া মই স্কুলত আহি পালোঁ। তো এতিয়া মই তোমালোকক ভিতৰৰ দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। তো আমালোকৰ বেলুন ফুলোৱা কামটো হৈ আছে। তো এই ষ্টুডেণ্টবিলাকে বেলুন ফুকাই আছে, আমাৰ বাইদেউ আছে তাত, আৰু আমাৰ আলতাফ ছাৰে এই বেলুনবোৰ বান্ধি আছে। তো এতিয়া ময়ো বেলুনবিলাক বান্ধিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'টো চাই থাকক। তো আমাৰ ষ্টেজ সজোৱা কামটো ধুনীয়াকৈ চলি আছে। তো ষ্টুডেণ্টবিলাকে সকলোৱে বহুত ফূৰ্তিত সজাই আছে। তো আমাৰ ছাৰ বাইদেউহঁত সহায় কৰি আছে। তো এতিয়া আমাৰ পদযাত্ৰাটো আৰম্ভ হ'ব। তো তোমালোকে পিছফালে চাব পাৰিব যে বহুতো ষ্টুডেণ্ট আহিছে। তো সকলোৱে ৰেলী কৰিব। তোমালোকে ৰেলী কৰা দৃশ্যটো চাই থাকক। তো এতিয়া লাইনবিলাক চিধা কৰি দিয়া হৈ আছে। তো বহুতো ষ্টুডেণ্ট তো লাইনবিলাক ঠিক কৰি দি আছে। বিভিন্ন ছাত্ৰ ছাত্ৰী বাইদেউবিলাক বা আমাৰ শিক্ষকসকল ইয়াত আছে। তো ফাইনেলি পদযাত্ৰাটো শেষ হ'ল। এতিয়া ষ্টুডেণ্টবিলাক বিদ্যালয়লৈ সোমাই আছে। আৰু তাৰ পিছৰ কাৰ্যসূচী অনুসৰিয়ে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে চমুকৈ ভাষণ দি আছে। তো তোমালোকে ভাষণবিলাক শুনি থাকক। যে আজি কি দিব? শিশু দিৱস বা চিলড্ৰেনছ ডে, হয়নে? তো এই চিলড্ৰেনছ ডেটো আমি কিয় মানো বা ক'ৰ পৰা আহিল তোমালোকে জানানে? আজি এই শিশু দিৱসটো অহাৰ মূলতে এজন মানুহ আহে, যোনে হ'ল কোন? পণ্ডিত জৱাহৰলাল নেহৰু। আৰু আজিৰ এই দিনটোত তেওঁৰ বাৰ্থডে আছিল। কি আছিল? বাৰ্থডে বা জন্মদিনটো আমি যিটো বুলি কওঁ। তো পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম কিমান চনত হৈছিল? 1889 চনত আৰু 14 নৱেম্বৰ আজিৰ এই দিনটো। আৰু সেই পণ্ডিত জৱাহৰলাল নেহৰু শিশুসকলক ইমান ভাল পাইছিল, ইমান মৰম কৰিছিল
যাৰ কাৰণে তেওঁৰ এই জন্মদিনটোতে আমি শিশু দিৱস হিচাপে গোটেই ভাৰতবাসীয়ে আজি পালন কৰি আছো। আৰু তাৰ পিছৰ কাৰ্যসূচী আছিল ছাত্ৰ ছাত্ৰীসকলৰ চমু ভাষণ। তো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ধুনীয়াকৈ ভাষণ দিলে। তাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰি দিলে। আৰু তাৰ পিছত আছিল সংগীত প্ৰতিযোগিতা। আৰু এই সংগীত প্ৰতিযোগিতাত মৰিয়ম খাতুনে এটা ধুনীয়া জুবিন গাৰ্গৰ সংগীত আমাক গাই শুনালে। তো গানটো শুনি বহুতে ভাল লাগিল। আৰু তাৰ পিছত আমাৰ বঁটা বিতৰণী সভাটো আছিল। তো আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীসকলে ফাৰ্ষ্ট ছেকেণ্ড হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি সকলোৱে পুৰস্কাৰ দিলোঁ। আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যোনে আজিৰ স্কুলত আহিছে, তো আমি সকলোকে পুৰস্কাৰ দিয়াৰ চেষ্টা কৰিছোঁ। আৰু যোনে যোনে এই প্ৰতিযোগিতাটোত অংশগ্ৰহণ কৰিছিল, আমি সকলোকে প্ৰাইজ দিলোঁ। আৰু সকলোৰ শেষত মই ক্লাছ 6, 7, 8, 9ৰ ষ্টুডেণ্টবিলাকৰ লগত অলপ কথা পাতি আমি ঘৰলৈ উভতি আহিলোঁ। তো তোমালোকক ভিডিঅ'টো কেনেকুৱা লাগিছে তোমালোকে ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব। সকলোৱে কোৱা